তিনিচুকীয়া থানা চাৰিআলিত টাই আহোম ছাত্ৰ সন্থাৰ কাৰ বিৰুদ্ধে পুত্তলিকা দাহ। নাগৰিকত্ব সংশোধনী আইন জাৰি কৰাৰ পাছতে সৰব হৈ পৰে তিনিচুকীয়াৰ টাই আহোম ছাত্ৰ সন্থা। বিতৰ্কিত জাতিধ্বংসী কা 2019ৰ বিৰুদ্ধে পুৱা সদৌ টাই আহোম ছাত্ৰ সন্থাই নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ পুত্তলিকা দাহ কৰে। যোৱাকালি ভাৰত চৰকাৰে সন্ধিয়াৰ পৰা বলবৎ কৰিলে বিতৰ্কিত সংশোধিত আইন কা 2019। কা বলবৎ কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ। তাৰ সমান্তৰালভাৱে তিনিচুকীয়াত আজি পুৱা ভাগত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ দ্বাৰা নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ পুত্তলিকা দাহ কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত প্ৰতিবাদৰ সময়ত কা আমি নামানো, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, বিজেপি গো বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই পুত্তলিকা দাহ কাৰ্যসূচীত টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি চাও মিলন বুঢ়াগোহাঁইৰ লগতে তিনিচুকীয়া জিলাৰ সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে আৰু লগতে উচ্চ ন্যায়ালয়ক কা বাতিল কৰিবলৈ অনুৰোধ জনায়। অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বিষয়। অসমৰ লাখ লাখ লোকে আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই কা নামানো আৰু কা নালাগে বুলি প্ৰতিবাদ কৰাৰ পাছতো কিন্তু এই বিজেপি চৰকাৰখনে আচলতে এই কথাবিলাক গুৰুত্ব নিদিলে, যোৱাকালি কা প্ৰযোজ্য কৰিছে। গতিকে আজি পুৱাই নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা আমি টাই আহোম ছাত্ৰ সন্থাই দাহ কৰিছোঁ। আৰু আমি এই দাহ কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ এই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যৰ চৰকাৰখনক যে আপোনালোকৰ এই দম্ভালি আৰু আপোনালোকৰ আচলতে মনোবলী কামবিলাক কেতিয়াও নচলিব। কা আপোনালোকে প্ৰযোজ্য কৰিছে, আমাৰ ক'বলগীয়া নাই, কিন্তু প্ৰতিবাদ যিদৰে বিগত সময়ত হৈছিলে, অসম ৰক্তাক্ত এটা পৰিৱেশ সৃষ্টি হৈছিলে, সেই পৰিৱেশ কিন্তু এতিয়া পুনৰ সৃষ্টি হ'ব, তাতোকৈ বেছি প্ৰতিবাদ হ'ব। আজি পুৱাই আচলতে প্ৰতিবাদ হৈছে, সন্ধিয়াও প্ৰতিবাদ হ'ব, আৰু যেতিয়ালৈকে কা বাতিল নহ'ব তেতিয়ালৈকে প্ৰতিবাদ হৈ থাকিব। আৰু আমি এটা কথা জনাব বিচাৰিছোঁ অসমবাসী ৰাইজক যে আচলতে আমি এই কা বাতিল কৰিবৰ কাৰণে যিটো আন্দোলন কৰিছিলোঁ, সেই আন্দোলনবিলাক কৰাৰ লগতে কিন্তু আজি আমি ৰাজনৈতিকভাৱে আন্দোলন কৰিবলৈ সময় আহি পৰিছে। লোকসভা নিৰ্বাচন সমাগত, আগন্তুক লোকসভা নিৰ্বাচনত আচলতে প্ৰতিজন অসমীয়া ৰাইজক, অসমবাসী ৰাইজক আমি ভোট বেলট বক্সত উত্তৰ দি এই চৰকাৰখনক উৎসাহ পঠিয়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ এনেকুৱা ধৰণৰ যদি চৰকাৰ থাকে তেন্তে আজি কা আনিছে, কাইলৈ ইয়াতকৈ ডাঙৰ কিন্তু বিল তেখেতসকলে আনিব, আৰু অসমবাসীৰ পক্ষত তেখেতসকলে নাই এই কথাটো প্ৰমাণ কৰি দিছে। আৰু এতিয়াও আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে, আমি বিশ্বাস ৰাখিছোঁ, কাৰণ বিভিন্ন প্ৰান্তৰ পৰা কেছ চলি আছে। গতিকে উচ্চতম ন্যায়ালয়ে আচলতে ইয়াৰ সকাহ দিব আৰু কা বাতিল কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু সমান্তৰালভাৱে অসমবাসী ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে সকলোৱে আজিৰ পৰাই আচলতে এই চৰকাৰখন নিপাত যাবৰ কাৰণে, আৰু যিসকলে কা সমৰ্থন কৰে তেখেতসকলক নিপাত যাবৰ কাৰণে সকলোৱে নিজৰ ঘৰৰ আগত মন্দিৰ, মছজিদ, নামঘৰ সকলোতে গতিকে বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। সন্ধিয়া আমিও টাই আহোম ছাত্ৰ সন্থাই তেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম। জনগোষ্ঠীৰ লগতে কা কি ক'ব? আচলতে ইয়াত আভুৱা ভাবিবৰ কাৰণে এটা কথা উলিয়াই দিয়া হৈছিলে যে 6 জনগোষ্ঠী জনজাতিকৰণ দি কা আন্দোলনখন স্থিমিত কৰিব পাৰিব নেকি, ৰখাই দিব পাৰিব নেকি বুলি চিন্তা কৰিছিলে। কিন্তু ইয়াৰ মূৰ্খৰ চকত বাস কৰি চিন্তা কৰিছে। কাৰণ আমি যদি 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিলেহেঁতেন তেতিয়াও আমি কা কেতিয়াও নামানিলোহেঁতেন, কাৰণ কা কেতিয়াও মানিবলগীয়া বিষয় নহয়। আৰু 6 জনগোষ্ঠী জনজাতিকৰণৰ নামতো ল'ৰা ধেমালি কৰি আচলতে এই বিষয়টো কেৱল আলোচনাৰ মাজত ৰাখি থৈছে। গতিকে দুইটা বিষয়ৰ পৰাই প্ৰমাণ কৰি দিছে যে এই চৰকাৰখন বা এই দলটো কেতিয়াও আচলতে অসমবাসী ৰাইজৰ নহয়, 6 জনগোষ্ঠীৰ নহয়। গতিকে সকলোৱে মাৰ বান্ধি থিয় হৈ আজি ইয়াত প্ৰতিবাদ কৰিব লাগে, অহৰহ প্ৰতিবাদ কৰিব লাগে কাৰ বিৰুদ্ধে। আৰু লগতে সন্ধিয়ালৈ সকলোৱে প্ৰতিদিনাই আচলতে এগছিকৈ বন্তি প্ৰজ্বলন কৰি এই চৰকাৰখনক পুনৰ আমি আহ্বান জনাইছোঁ যে নিপাত যাবৰ কাৰণে কামনা কৰিব লাগে।